ইউটিউবত যে ভিডিঅ' দিলি ধৰ মানুহে চাৱে সি পইচা কথা নাজানে ইউটিউবত যে পইচাও পায় সি আর মোবাইল আছিল সি জুৱেলক লগ পাইছো ফাৰ্ষ্ট জুৱেলক লগ পাইছো আর দ্বিতীয় আমার অভিনয় করছে সি মানে সিও আগতে করছি সি আমার এই কিবি ইউটিউবত এতিয়া আমার অভিনয় করছে সিয়ার মানে নিজৰ চেনেল আছিল পেজ আছিল নমস্কাৰ অনুভৱৰ ৰামধেনুত আপোনালোকৰ বহুত বহুত স্বাগতম আৰু আজি মোৰ লগত যি অতিথি আছে তেওঁক বহুতে চিনিও পায় আৰু ময়ো বহুত দিন আগৰ পৰাই চিনি পাওঁ আৰু মোৰ এই অনুষ্ঠানটো আৰম্ভণিৰ প্ৰেৰণা মই তেওঁৰ পৰাই পাইছিলোঁ গতিকে আজি মোৰ লগত উপস্থিত আছে গুণজিৎ ডেকা তেওঁ খুব ধুনীয়া ব্লগ বনায় ব্লগাৰ হয় বহুত এনেকুৱা ভিউৱাৰ্ছ আছে যোনে তেওঁক ভাল পায় লাগে ডাঙৰ হওক সৰু হওক কণ কণ ল'ৰা ছোৱালী হওক গতিকে আহক আজি তেওঁৰ জীৱনৰ কিছুমান কথা কিছুমান গুৰুত্বপূৰ্ণ কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক তেওঁৰ জীৱনৰ বিষয়ে অকমান জনাবলৈ চেষ্টা কৰিম যেহেতু ভিডিঅ' সবে চাই কিন্তু তেওঁৰ লাইফটো কেনেকুৱা ভিতৰুৱা তেওঁ কিমানখিনি কি সেইখিনি আপোনালোকক মই মোৰ এই অনুষ্ঠানৰ জৰিয়তে জনাব পাৰিলে খুব আনন্দিত হ'ম গতিকে আহক তেওঁৰ লগত অলপ কথা পাতো গতিকে নমস্কাৰ যেহেতু বহুত দিনৰ পৰা চিনাকি নহলেও মাজতে যেতিয়া তোমাৰ লগত মোৰ চিনাকি হ'ল তোমাৰ ভিডিঅ' চাই মই বহুত চাওঁ আৰু সেই ভিডিঅ' চাই তোমাৰ লগত মোৰ চিনাকি হ'ল এই নৱেম্বৰত মনত আছে ন দেৱালীৰ সময়ত গতিকে সেই তেতিয়াৰ পৰা যি ৰিলেশ্যনটো আৰম্ভ হ'ল আৰু মোৰ এই অনুষ্ঠানটো তুমি মোক বহুত সহায় কৰিছা তাৰ বাবেও ধন্যবাদ আৰু গতিকে আজি কোৱা তোমাৰ জীৱনৰ কথা শুনো অকমান তাকাতো এতিয়া মই আজিলৈকে মানে এনেকে লাইভ শ্ব' এটা কৰা নাই তো বহুত বছৰ ইউটিউবত কাম কৰা তো এইটো এডিটিং হয় তো এটা মানে কি হ'ল কোনো আজিলৈ পডকাষ্টত মাতাও নাই ধৰ মোৰো বা সেই পোৱা নাই কিন্তু আজি বাইদেউক জৰিয়তে আজি পডকাষ্ট চেনেলটো মই বহিছোঁ বহুত বহুত ধন্যবাদ বাইদেউক কাৰণ চোৱা আমাৰ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো এইটোৱে যে তোমালোকৰ নিচিনা টেলেণ্টেড যিবোৰ ব্যক্তি আছে যাক মানে মানুহে খুব কম চিনি পায় এতিয়া তোমাৰ ভিডিঅ' বহুতে চায় কিন্তু তোমাৰ জীৱনৰ কথা জানিবলৈ বহুত ইচ্ছা যায় মানুহৰ হয় না নহয় গতিকে সেই এনেকুৱা এখন মঞ্চত যদি তোমালোকক আমি অকমান আৰু বেছি চিনাকি কৰাই দিব পাৰো আমাৰো এই অনুষ্ঠানটো সাৰ্থক হ'ব ন গতিকে সেইভাৱে তোমাক আজি মই ইয়াত আমন্ত্ৰণ কৰিছো যাতে আগলৈ তোমাৰ লগত এনেকৈ কাম কৰিব পাৰো গতিকে এতিয়া কোৱা তোমাৰ আৰম্ভণিটো কেনেকুৱা হ'ল যেতিয়া তুমি প্ৰথম যেতিয়া ভিডিঅ' বনাইছিলা ক'ত কেনেকৈ ভিডিঅ' বনাইছিলা প্ৰথম মানে মই এতিয়া ধৰণীয়া ষ্টাইলতে ক'ম মই তাৰমানে বেছি ভিডিঅ' বনাই থাকোঁতো তো মই গৈছিলোঁ প্ৰথম ফাৰ্ষ্ট ইয়াৰ যেতিয়া কলেজ নাম লগাওঁ তেতিয়া মানে হেৰি মানে তাই আমাৰ গ্ৰুপ এটা আছিল মানে কিবা নাটক কৰা কলেজত নাটক কৰা বা কিবা তেতিয়া আছিল হেৰি মানে কেমেৰা DSLR দি ভিডিঅ' কৰি মানে পেইণ্টে বচ্চা ইউটিউব মানে আছিল যেতিয়া ধৰ ইউটিউব আছিল যিটো আমি গম নাপাওঁ ইউটিউবটো যে এনেকৈ চলাব লাগে তো আমি মানে কি হ'ল ডিছ বনাওঁ মানে ডিছত হেৰি কৰিম আমাৰ তো মোবাইলত মানে হেৰি কৰোঁ কিন্তু ইউটিউবত নাই মোবাইলত মই মানে চাম আৰু এই যেনেকৈ গানবোৰ হৈ ভিডিঅ' বনোৱা ভিডিঅ'বিলাক চাব পাৰি এনেকৈ চাওঁ নহ'লে আমি মানে সিহঁতে ভিডিঅ' বনোৱা আৰম্ভ কৰিলে মোতকৈ চিনিয়ৰ বাৰু তো মোৰ ইচ্ছা গেল আছোন এইটো বিষয়টো মোৰ অলপ যাওঁ লাগে মানে কেমেৰা আগত ওলাব লাগে সেনেকৈ ওলাব লাগে এতিয়া মানে কি কৰিলা তাৰ লগত মই চিনাকি হৈ ল'লোঁ তাৰপিছত কলেজৰ মানে সি প্ৰতিটো ক্লাছত যায় ছাৰৰ লগত কণ্টেক্ট কৰি মানে হেৰি লৈ চলি লৈ কোনোবা যদি ইচ্ছা আছে মোক যোগাযোগ কৰিব পৰা মই এখন মানে চিনেমা বনাম চিনেমা কিন্তু সি চিনেমা বনাব তাৰপিছত মোৰ আকৌ মোৰ ইচ্ছা আছিল মানে দুই এটা ওলছি তো আকৌ মোৰ বেকগ্ৰাউণ্ডত কি আছে মোৰ ওচৰত তোমাৰ কলেজখনৰ পৰা 2 কিলোমিটাৰ ঘৰ আৰু মোৰ ঘৰ কলেজৰ পৰা 2 কিলোমিটাৰ দূৰত মোৰ ঘৰখন তাৰপৰা কি হ'ল সি মোৰ সেইখিনি তাৰমানে অকণমান হেৰি কি DSLR আনিছিল তাৰমানে ক'ত কম্পিউটাৰ এডিটিং কৰে সেইখিনি জানো আকৌ মই তো সি মানে সি হ'ল সিয়াৰ আগতে মই নাটক কৰিম বা কিবা এটা বনাম মাত্ৰ সি ওলাই আহিছে মই কৈছোঁ তই টেনশ্যন নল'বি মোৰ সেইখিনি আছে কিন্তু মই একো অভিনয় কৰিব নাজানো মোক আগ বুলি কৈছোঁ তেতিয়া সি কৈছে তই মোক কেমেৰাটো যোগাৰ কৰিব লাগিব এডিটিং ক'ত কৰিব লাগিব তই মোৰ হেৰি এছিষ্টেণ্ট ডাইৰেক্টৰ সেই ডাইৰেক্টৰ মই এছিষ্টেণ্ট ডাইৰেক্টৰ তাৰপিছত হ'ব কথা নাই মই ভালে পালোঁ মোক ডাইৰেক্টৰে বনালোঁ তেতিয়া তাৰপিছত সেনেকৈ হেৰি কৰিলোঁ সি চলি ওলালা আমি ওলালোঁ তাৰপিছত তেতিয়া গৰম বন্ধ আছিল গৰম বন্ধ আমাৰ শিয়ালা বৈষ্ণৱ বুলি এটা মন্দিৰ আছে বহুত শক্তিশালী তো কৃষ্ণ জন্মাষ্টমী বহুত মানে হাজাৰ হাজাৰ মানুহ হয় বিৰাট শক্তিশালী মন্দিৰ তাৰে ৰহস্যও আছে তাৰপিছত সেই মন্দিৰটো আমি ফাৰ্ষ্ট আমি নাজানো আৰু নাটক কি কেনেকুৱা মই একচুৱেলি একো স্কেল মানে একো শিকি অহা নাই মই মানে আমি দেখা পাইছোঁ যে চিনেমাগিলা চাওঁ বা নাটকগিলা চাওঁ চিৰিয়েল চাই আগতে আমি টিভিতে চাইছিলোঁ বা এণ্টনাত টিভি তাই অভিনয়বিলাক চাওঁ সেইবিলাক চাই মানে যাই হেৰি কৰিলা অভিনয় কৰিব ইচ্ছা থাকিলা তাৰপিছত সি ফাৰ্ষ্ট ৰিহাৰ্চেল হৈছে মানে চিনেমাখন মানে সি লিখি পেলাই চবকে নাটকৰ নিচিনা ৰিহাৰ্চেল তো চিনেমাতো ৰিহাৰ্চেল নহয় নাটকৰে ৰিহাৰ্চেল হয় তো আমিও নাজানো আমাৰো ভালো হৈছে এটা কথা দি যে আমি কিবা এটা শিকিব পাৰছোঁ এনেকৈ আহে কলেজৰ চিয়ালিকিয়াগিলা আহে চিয়ালিকিয়া বুলিয়ে কৈছোঁ ছোৱালীগিলা আচ্ছা আমিও যাওঁ আমি চাইকেল মাৰি যাওঁ সেয়াটো আহে
আৰু সি বঢ়িয়াকে শিকোই সি মানে অলপ মানে গাঁৱত কিবা হেৰি শিকিয়া মানে অলপ ইয়াৰ হেৰিটো আছে অলপ ইনকে তবে কি হ'ল কেমেৰাটো যদি আমি ভাড়া আনো পাৰ ডে মানে এতিয়া 1500 টকা লৈ তো আমাৰ হাতত পইচা নাই সি ভাবছি মই কাৰণে শিকি লওঁ নাটকৰ ইচ্ছা তেতিয়াহ'লে শ্বৰ্টটো একেদিন হৈ যাব যদি নোহোৱাই চব নতুন চলি তাৰ পইচা খৰচ হ'ব 2-1 টকা উঠছি বাৰু তো মানে সিও একেলাই দিবা নোৱাৰি তাৰ ইচ্ছাটো আছে তো আমি ইনকে কণ্টেক্ট কৰি উঠালো তাৰ বস্তা কাই বুলি বনাইছিলো আমি চিনেমা তাৰপিছত মই একদম কেমেৰামেন মোৰ আছিলে তেতিয়া লগ DSLR তেতিয়া প্ৰথম হৈছে তাৰপিছত কেমেৰামেন আনলো এডিটৰ জুমন দা বুলি আছে জুমন দা তাত ক'লো তাৰ দোকান আছে মেঘা কম্পিউটাৰ তাৰ মানে ৰাতি দিন সেনেকে চিডিং কৰিলো 4 দিনত শেষ কৰিছো চিনেমা 48 মিনিট আছিল চিনেমাখন বহুত ভাল লাগিছে মানে চিনেমা হয় তাৰপিছত আৰু এখন চিনেমা বনাইছো মানে সেইখন হিয়া দিয়া নিয়া বুলি তাতে গানো আছিল ইনকে দুইখন চিনেমা কৰিলো মাজতে আৰু এখন কৰিছিলা নহয় তুমি অভদ্ৰনে কি এখন কৰিছিলা নহয় মাজত যে এই বেছি দিন হোৱা নাই 2 মাহ মান আগত এখন তোমালোকৰ ছুটি কিবা এটা ওলাইছিলে শৰ্ট ফিল্ম এখন ওলাইছিলে এখন খুব ধুনীয়া হৈছে কিন্তু মানুহে আদৰি লৈছে আৰু ধৰ ধুনীয়া হিষ্টৰী মানে এইখন ইটাও মানে বেছি দিন হোৱা নাই তাৰপে মানে তাৰ সেকেন্ড পাৰ্টটো চাবলৈ আমি ৰৈ আছো বনাম নিশ্চয় বনাম মানে অকমান টাইম টেবুলটো হেৰি হোৱা নাই হেনকে বনালো বনাবলৈ আকৌ তাতে মানে এটা ইউটিউব চেনেল বনালো এই মিউজিক তাত মই এডিট কৰিছিলো জুমন বুলি তাত সিও আহিছিল মানে সি এডিট কৰিব দিছিলো তো সি আছে কি কৈছে চাওঁ ৰ চিনেমাখনৰ মাজত যাই তাৰমানে ইয়াৰো লাভ আকৌ সি জানেই যে সি ইউটিউবত ভিডিঅ' দিলি ধৰ মানুহে চাওৱে সি পইচা কথা নাজানে ইউটিউবত যে পইচাও পায় সি আৰু মোবাইল আছিল সি দোকানী মানুহ আমি তেতিয়া কলেজত গৈছো তো আমি মোবাইল নাম্বাৰ হেৰি নাই সি নেট আছে তেতিয়া 2G নেট 2G তেতিয়াতো নাছিলে সৰু মোবাইল এতিয়া সি মানে হেৰি কৰিলা এই ৰিহাৰ্চেল হোৱা টাইমত দুই এটা ভিডিঅ' বনাই দি থাকে মই নাজানো আকৌ ইনকে ইউটিউবত দি থাকে তাৰপৰা সেই চিনেমা ওলা হৈ গেল তাৰপিছত সি মোক ক'লা তই মই ভিডিঅ' বনা কৰোঁতে আৰু এটা ল'ৰা আছে তাৰ দোকান ৰাখা সীমান্ত বুলি সি মই ইনকে বনা কৰিলে সি মানে কৈছে ইনকে ভিডিঅ' বনাব লাগে ওলাকে যে আছিল বেতাল নিপুহাত এতিয়া মানে সিহঁতে ভিডিঅ' বনাই সিহঁত বহুত আগৰ পৰা কাম কৰে ইউটিউবত তো সিহঁতে বনাই আছিল কিবা কিবি কমেডি বনাই আমিও বনালো তো সি এটা চেনেল খোলা তেতিয়া 7,000 ছাবস্ক্ৰাইবাৰ হৈছিল 7,000 ছাবস্ক্ৰাইবাৰ বহুত সি কয় ইনকে কৰ ইনকে কিবি কৰো হেনকে মানে ইউটিউবটো পাইছো আৰু তাতে 7,000 ছাবস্ক্ৰাইবাৰ হৈছিল তুমি এই কি কয় এই যে খিতাই গাই লগত কৰা ভাঙা টিভি তাৰ লগত কিতাবা কৰিছা তাৰ লগত হিংকে হেৰি হ'ল না মই ফাৰ্ষ্ট সেকেন্ড পাছ কৰিলো তাৰপিছত হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত মই কমাৰ্চৰ কাৰণে মানে পঢ়িব ইচ্ছা গেল তো কমাৰ্চ আছে আমাৰ মঙলদৈত তাৰপৰা আমাৰ 12 কিলোমিটাৰ হয় তাত লাগি মানে মই যেতিয়া আহো মোৰ তাৰমানে সেই লাইফটো মই কলেজত থাকোঁতে মই ভিডিঅ' চিডিঅ' বনালো সেনেকৈ চিনাকি হৈছিল বহুত মানুহ দুই এটা কৈছে তই বঢ়িয়া ভিডিঅ' বনোৱা তাৰপৰা ওলাই আহিলোঁ তাৰপৰা জুৱেলক লগ পাইছোঁ ফাৰ্ষ্ট জুৱেলক লগ পাইছোঁ আৰু ডিভিডিঅ' আমাৰ লগত অভিনয় কৰিছে সি মানে সিও আগতে কৈছে সি আমাৰ লগত এই কিবি ইউটিউবত তেতিয়া আমাৰ লগত অভিনয় কৰিছে সিয়াৰ মানে নিজৰ চেনেল আছিল পেজ আছিল আমি হৈছোঁ সি মানে পেজতো দেখা হৈছোঁ এই তই আই ভাল হ'ব দে আমাৰ লগত ভিডিঅ' বনোৱা সিও যায় এখন বুঢ়া হণ্ডা বাইক আছিল সেইখন লৈ গৈছে সিয়াকে প্ৰথম লগ পাইছোঁ ধৰ কিন্তু সিয়াৰ লগত যে ভিডিঅ' বনাব এনেকৈ যাম বুলি কথা নাছিল এই জুৱেলক পালোঁ মই জুৱেলক পালোঁ কলেজত সিও কমাৰ্চত লগালা ময়ো কমাৰ্চত নাম আৰু বিয়াত চেৰা আছিলে আমি তাৰমানে চিয়া জোকাওঁ তাৰপিছত সিও পেন কৰে মানুহে কোনোবা যদি এনেকৈ চাই থাকে নাচৰ বা চাই থাকে এনেকৈ তলকৈ চাব যোৱা লাগে সেইকাৰণে তাৰ নেচাৰ ভাল লাগে মোৰ তাৰপিছত সি আমাৰ দুষ্টি হৈ গ'ল দুষ্টি হৈ যাই গ'ল তাৰ মই তাৰমানে আমাৰ ঘৰ তাৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ 4-5 কিলোমিটাৰ হয় তাৰ ঘৰতে ৰাতি থাকো কলেজৰ পৰা নাহি সি মানে সিও মাল্টি টেলেণ্টেড যে সি আগতে ভিডিঅ' বনাই সি আৰু ইউটিউব চেনেল আছে বুলি মই নাজানো সি মোতকৈ আৰু এক্সপিৰিয়েঞ্চ থকা মানে তো মই 2017 সি ধৰ হেৰি মানৰ পৰা আহিছে তো 14-16 মানৰ পাইছে 16 এনেকুৱা পাইছে আৰু তেতিয়া ভিডিঅ' বনাই সি মোক দেখা ক'লা এনেকুৱা মই দিওঁ না আৰু তো মই বনাওঁ আৰু তাৰ নেচাৰ ভাল লাগিল মোৰ নেচাৰ সিও ভাল লাগিল ভিডিঅ' সিও বনাই মই বনাওঁ এতিয়া তোমালোকেতো খিতাইকাটো খুব জমনি কৰা এনেকুৱা কিবা এটা ইনচিডেন্ট আছে নে যিটো কৰাৰ পিছত তোমালোকৰ নিজৰে বহুত খুব হাঁহি উঠে হাঁহি মানে এনেকুৱা বহুত হৈছে এতিয়া ক'বা নোৱাৰিম যে এইটোৱে হাঁহি আমাৰ প্ৰতিদিনে শ্বুটিঙত মানে হাঁহি উঠবয়ে তাৰমানে বস্তু তাত মানে কথাই কিবা এটা কিবা ওলাই যায় মানে হাঁহি বেলেগ হাঁহি আৰু জমনিও হয় বাৰু কিছুমান মানে কষ্টিউম পিন্ধোতেও মানে নিজকে হাঁহি উঠে মই যেতিয়া ছোৱালী ড্ৰেছ পিন্ধো বা তিনি ড্ৰেছ পিন্ধো এই মই নিজে আইনা আগত চাওঁ আকৌ ৰাস্তাত ক'ব লাগে শ্বুটিংটো সেইখিনি সময়ত তো মানুহবিলাক যাই থাকে নহয় একবাৰ চাই আহা যায় তুমি যেতিয়া ছোৱালী ড্ৰেছ আপ কৰি পেলাই যেতিয়া বহুত কেইটা তুমি কৰিছা মই দেখিছো তাত তোমাৰ প্ৰথম অভিজ্ঞতাটো কেনেকুৱা মানে তুমি বহুত নাৰ্ভাছ ফিল কৰিছিলা নে তোমাৰ নিজকে কিবা আনকমফৰ্টেবল লাগিছিল লাজ লাগছিল বাৰু কথাটো হ'ল লাজ লাগছিল কি জানে
ছোৱালী মানে ছোৱালী বুলি চবৰে লাজ লাগেতো তো ল'ৰা মানুহ এটা ছোৱালী ড্ৰেছ পিন্ধি সিও লাজ পাব যদিও লাজ নকৰে নিজৰ হ'লেও লাজ পাব এটা লাজ থাকে সেইটো লাজ মানুহ ঘূৰি ঘূৰি চাই কিন্তু এতিয়া মানে আকৌ নিজকে লাজটো মানে ৰাখি পেলাই হেৰি কৰিব পাৰে কিবা এটা এনেকে অকণমান হেৰি কৰি মোকতো চাইছিয়েই ভালে লাগে দেখোন এতিয়াতো কমফৰ্টেবল হৈ গ'ল কৰোঁতে কমফৰ্টেবল এতিয়া কথা নাই মানে প্ৰথম কিন্তু অকণমান লাজ লাগিছিল তো আকৌ সেই ভিডিঅ'টো ওলাই যোৱাৰ পিছত প্ৰথম যেতিয়া মই ছোৱালী ড্ৰেছ পিন্ধো ডিগ্ৰী কলেজৰ ড্ৰেছ পিন্ধো আমাৰ কলেজ ডিগ্ৰী কলেজখনৰ এতিয়া মানে ছোৱালীবিলাকক কয় ল'ৰাবিলাকৰ লগ বন্ধু বুলি বা ছোৱালী ড্ৰেছ পিন্ধা মানে হাঁহে হয় মই পতকে চিনাকি হোৱাৰ কাৰণ এইটোৱে আৰু যিটো সিংকেও চিনি পাইছে সিংকে দেখোন দুটাই বেছিয়ে চিনি পালা ভিডিঅ' বনাবলৈ কমেণ্ট কৰা আছিল কিন্তু ছোৱালী ড্ৰেছ পিন্ধা মোক বেছিকে চিনি পাইছে আৰু মই সেইটোৱে বিচাৰো যে অলপ মানুহক কিবা এটা কষ্ট নাই ভাল হৈছে নে নাই নহয় এজন মানে টেলেণ্টেড মানে তোমাৰ চিৰিয়েলে হওক বা তোমাৰ ভিডিঅ'য়ে হওক বা ব্লগে হওক যেতিয়া তুমি সব ধৰণৰ কেৰেক্টাৰ কৰিবা তেতিয়া মানে তুমি নিজকে পূৰ্ণতা পাই ন যে মই ভাল এক্টিং এটা কৰিব পাৰো না গতিকে সব ধৰণৰ এক্টিং এটা তুমি কমেডিও কৰা তোমাৰ মাজতে মই খিতাইকাই তোমাৰ সিৰিয়াছ এক্টিংও দেখিছো কমেডিও দেখিছো মই এতিয়া ক'বা গেলি মই নিজকে গৌৰৱ কৰা আনব মানে বাকি সব এক্টিঙে কৰি পাইছো মানে ক'বা গেলি তো যিমাকে মানে দুখৰ ভিডিঅ' বা কমেডি ভিডিঅ' বা এটা মানে ছোৱালী এটা চাবা যোৱা ভিডিঅ' মানে ছোৱালীটো চাবা গেলি কেনেকুৱা বিহেভিয়াৰ থাকবা লাগে সেনেকুৱা এক্টিং কৰিছো মানে গান এটা কৰিছো মই মাজতে আজি হ'ল এইটো এতিয়া বৰ্তমান 9 লাখ মান ভিউজ আছে দিয়াংগনা আছিল এক্টৰনিটো তো সেনেকুৱা গান কৰিছো তাই মানে মই হেৰি ল'ৰাটো চাবা যাৱা ল'ৰা ইঞ্জিনিয়াৰ তো সি দুখীয়া ঘৰৰ ল'ৰা সি মানে ভাল পাই মাক বাপেকে মোক মানে বিয়া দিব গালতে লৈ যায় সেনেকুৱা মানে হেৰি এক্টিং বহুত এক্টিং কৰিছো কিন্তু ইতালিয়ে ক'ব পৰা যে কোনটো এক্টিং মই হেৰি কৰা পাৰো কেতিয়াবা যদি তোমাৰ ধৰা থিয়েটাৰ হওক বা এনেকুৱা কিবা ছুটি মানে তোমাৰ অসমীয়া চিৰিয়েল হওক তাত যদি চান্সটো পাই যোৱা চান্স মানে থিয়েটাৰ চান্স পাইছিলো তো হেংগলতো কৈছিল এই মানে তাৰপিছত মানে মোৰ দাদা এটা আছে আমাৰ ওচৰৰে অলপ ৰিলেটিভ হয় কিন্তু সি এতিয়া মই 17 দিন আছিলো সি মানে থিয়েটাৰ মিউজিক ডাইৰেক্টৰ থিয়েটাৰ কিনে এখন নাটকৰ সি ডাইৰেক্ট হেৰি মিউজিকটো কৰে মানে সি মোক লৈ গেল মানে মই ভাঙা টিভি কৈ থাকোঁতে আৰু মোৰো ইচ্ছাকে দচোন থিয়েটাৰ দেখো চাই ভাল লাগে যাওঁচোন সেনেকৈ গ'লো তেতিয়া সুদৰ্শন থিয়েটাৰ গৈছোঁ প্ৰথম তাৰপিছত হেৰি গৈছোঁ হেঙুল গৈছোঁ তাৰপিছত ৰাষ্ট্ৰীয় লগত গৈছোঁ সেনেকৈ মানে গৈছোঁ আৰু তাৰপিছত সেনেকৈ থিয়েটাৰ গৈছোঁ বা আৱাহনতো বহুত চিনাকি আছে সেনেকৈ যাওঁ থিয়েটাৰ মোৰ ইচ্ছা নাই কিন্তু থিয়েটাৰ কৰিব বহুত কষ্ট হয় বহুত কষ্ট আছে মানে আৰু মানে কেমেৰা আগত থকা আৰু লাইভ প্ৰগ্ৰেম কৰাটো বহুত ডিফাৰেন্স আছে সেইটো বস্তু শিকিব লগা বহুত শিকিব লগা যে তোমালোকে যেনেকৈ ভাঙা টিভিত কৰা তোমালোকে পাৰ ডে হিচাপে দিয়ে পাৰ ডে আমাৰ এটা ধৰ তুমি যদি আজি এটা ভিডিঅ' চাই তো পাৰ ডে হিচাপে সেনেকৈ কৰোঁ তাৰপিছত আকৌ মোৰ মাজতে হেৰি হ'ল এই সেনেকৈ থাকি ভাবিলো মানে কিবা নিজকে ভাবিছিলোঁ মোৰ এটা চেনেল হ'লে মোৰ ভাল পাওঁ মানে চেনেল এটা খোলো দে তো সেনেকৈ খুলি মই 2022 চনত 18তে চেনেল মানে আজিকালি চেনেল বুলি কথা নাই নিজৰ ইউটিউব চাওঁ মানে এটা নিজৰ চেনেল এটা নিজক বনাই লোৱা তোমাৰ ইমেইল আইডি দিয়াৰ পিছত হৈয়ে যায় ইমেইল আইডি য'ত এইটো ইউটিউবত নিজৰ চেনেল এইটো তাতে তুমি নাম চাম দি অলপ ডিপি ৰাখি তুমি ভিডিঅ' আপলোড কৰা সেইটো তোমাৰ হেৰি হৈ যাব এতিয়া তোমাৰ এডুকেশ্যন লেভেলটোৰ কথা সুধো যদি তুমি মানে BA পাছটো কৰিলা তুমি মই বিকম কৰিছিলোঁ তাৰপিছত কমপ্লিট কৰিছোঁ 21তে বাৰু এতিয়া তুমি মানে কি চাকৰিৰ কাৰণেও কিবা লাগিছা নে কি চাকৰিৰ কাৰণে চাকৰি যাৱা যায় ঘৰৰ প্ৰেছাৰত মই হেৰি ইউটিউব কৰিয়ে খাবি নে আকৌ মানে এইগিলা বেলেগ একো নিবিচাৰে নেকি তো লগ বন্ধু যেতিয়া যায় তাৰমানে শ্বুটিং কৰি উঠি বা নিজৰ ব্লগটো বনাইছে তাৰপিছতো বহুত টাইম পাওঁ মই মানুহে কৈ টাইম নাপাওঁ বুলি কিছুমান বস্তু টাইম থাকে কিন্তু বস্তু টাইম নেৰে কাৰণ তোমাৰতো এইটো মানে অভ্যাস হৈ গৈছে ন তুমি কোন মুহূৰ্তত এডিটিং কৰিব লাগে কোন মুহূৰ্তত কি তোমাৰ এইটো মানে হাতখন ক্লিয়াৰ হৈ গৈছে ন সেইকাৰণে তোমাৰ টাইমটো বাচি যায় ন সেই টাইমটোত মানে ফিল্ডত যাওঁ এটা বল খেলিব যাওঁ কি খেলিব যাওঁ সদায় নহয় ধৰ যেতিয়া টাইম থাকে যাওঁ তেতিয়া সিহঁতৰ দাউৰি থাকে মানে তাই থাকিলে মানে কি হয় মই দাউৰো আৰু মই একচুৱেলি মানে মই 18ত পাছ কৰা নাই তো ফিজিকেলত মই ভাল নম্বৰ উঠিছোঁ তো বাকী ফিজিকেল প্ৰব্লেম তাৰ বাহিৰেও দাঁড়াব পাৰোঁ ফেমিলিত কোন কোন আছে মানে মা দেউতা ফেমিলিত আছে মা দেউতা তাৰপিছত বৌ আছে তাৰপিছত আৰু হেৰি দাদা আছে আৰু দাদা বৌ এটা ছোৱালী আছে আৰু বাইদেউ আছিল বাইদেউটো বিয়া দিছে ভিডিঅ' চাই তোমাৰ ভিডিঅ'তে সি খুব ধুনীয়া মানে সিও কিন্তু খুব ধুনীয়া কৰিব পাৰে দেই একদম মানে লাজ নকৰে ভয় নকৰে ন মানে বয়সান্তা যে খুব মানে সিও ডাঙৰ হয় মানে কিবা এটা হ'ব বুলি গম পাওঁ মানে সি আৰু এই বস্তুটো যেতিয়াৰ পৰা কৰালে সি মানে এতিয়া মোক আজি ফোন কৰিছে আমাৰ সেই ভিডিঅ' বনাব লাগিছিল তই গুৱাহাটীৰ পৰা নাহা নেকি মই কৈছোঁ যাব লাগিব কিবা এটা কাম কৰিছোঁ তাৰপিছত ভিডিঅ' বনাম দে এনেকৈ কৈছোঁ ভিডিঅ' বনালো কিন্তু সি মানে আজিকালি কণ্টেণ্ট দিয়া হ'ল মোক নিচা হৈ যায় ন কৰোঁতে এটা যেতিয়া হেবিট হৈ যায় ন সিয়াক এতিয়া মানুহে কেমেৰাত মোৰ যিটো গুণজিতা ব্লগ চেনেল সেইটো যদি চাইছি বা চাৱে
ভাবো মানে কেমেৰাত চাই থকা মানে মোবাইলত চাই থাকিলে বহুত ডাঙৰ বুলি ভাবো এতিয়া ওচৰত যাব বহুত সৰু মই ওচৰৰ পৰা পাইছো অলপ মানে টিভিত হওক বা তোমাৰ মোবাইলত হওক বা মানে ভিডিঅ'ত ইমান এটা গম নাপায় কিন্তু ওচৰত গ'লে গম পায় বহুত সৰু তাৰপিছত সি এতিয়া হেৰি মই যেতিয়া ভিডিঅ' বনাওঁ তাৰপিছত আগতে সি সেইটো ক'ব পৰা নাছিল যে তাৰ কাষত কেমেৰাত চলি সি কৈ থাকে সেইটো বস্তু ৰেকৰ্ড কৰি মই নিজকে হেৰি কৰি আপলোড কৰা ক'লো ব্লগ কৰা ক'লো তাৰপিছত সি বস্তু গম পালে যে মোক আমাৰ এনেকে ভিডিঅ' বনালে এনেকে মোবাইলত চাব পাৰো মই মোকে চাব পাৰো তাৰপিছত এইটো মানুহটো এনেকে মোক মাতে গুটি গুটি বুলি তাৰ চকু নাম এটা দি দিছো এইটো মানে আমাৰ ঘৰৰ এইটো কথা আছে কোনে দিলা নামটো গম পালে হাঁহি উঠবো এইটো মই ভবা নাছিলো যে কিবা এনেকুৱা এটা নাম দিম এতিয়াতো চবে গুটি বুলিয়ে এতিয়া কমচে কম জোৰ দিলো এতিয়া মোক চিনি পালো কিন্তু মোৰ কথা তই দাদা কেনে আছে এইটো নহয় গতিকে ভালে আছে নে ঘৰ আছে নে ইমান ভাল পাই তাক এতিয়া ধৰা মই যিমান দূৰ শুনিছো তুমি এটা নতুন পৰিকল্পনা লৈ আকৌ আগবাঢ়িছা বুলি গম পাইছো যে তুমি এখন মানে ফাষ্ট ফুডৰ দোকান এখন আৰম্ভ কৰিবলৈ গৈ আছা তাৰ বাবেতো শুভেচ্ছা থাকিলেই আৰু সেই পৰিকল্পনাটো জানো কেনেকৈ কৰিলা তুমি আকৌ মানে কি হ'ল পৰিকল্পনা মানে সব বস্তুৱে মানে হেৰি মানে তাতেও আছো তাৰপিছত আছো এনেকুৱা মোৰ আকৌ বিজনেছ লাইনটো ভাল পোৱা নাই মই সেইকাৰণে কমাৰ্চত গৈছিলো বিজনেছ কৰিব ইচ্ছা আছে তো অলপ কেপিটেল কম কাৰণে আজি এই বিজনেছটো আগবাঢ়ি যাব পৰা নাই এতিয়া অকণমান ডাঙৰ হৈছে বুজাইছো যে অলপ ধাৰ ধুৰ কৰি হলো বা নিজে অকণমান টাইম দি হলেও কৰিব লাগিব বা এনেকুৱা এটা কৰি থওঁ দেচোন বা শিকি আহো তাৰ পৰা কিবা কাৰণ জীৱনৰ আজিকালি ৬০-৭০ বছৰ জীয়াই থাকো মোৰ যদি বিজনেছতো ইণ্টাৰেষ্ট আছিল বা এইটো লাইনতো ইণ্টাৰেষ্ট এইটোখিনি মই যিখিনি ক'লোৱে বা বিজনেছত অকণমান নামি চাওঁ এইটো এতিয়া সেইকাৰণে টাইম দিব আছে বিজনেছত কিন্তু বিজনেছটো সৰুকে কৰিছো চাবা কৈছো কেনেকুৱা কি হয় এতিয়ালৈকে মই আনকি এতিয়া বাকী অকণমান বাকী আছে তাৰপিছত গমেই হ'ব বাৰু বিজনেছটো হ'লে গুৱাহাটী আজাৰাতে হ'ব ভিআইপিত তো তাতে লগ পাব তোমাৰ ফাষ্ট ফুডৰ দোকানখনৰ নামটো কৈ দিয়া লোকেশ্যনটো কৈ দিয়া যাতে তোমাৰ যিমান শুভ আকাংক্ষী আছে তোমাৰ মানে ফেন্স আছে তোমাক ভাল পোৱা মানুহ আছে এবাৰ হলে তোমাৰ ওচৰলৈ যাবই নিশ্চয় যাব লাগিব আপোনালোকৰ কাৰণে আমি দোকানখন খুলিছো তো কি খাব ফাষ্ট ফুড বুলি মানে ফাষ্ট ফুড বুলি দিছো আৰু দোকানখনৰ নামটো ইমান ধুনীয়া ৰাখিছে কি খাব ফাষ্ট ফুড তাৰমানে যোৱাকালি মানে নাম হয় নহয় কৰোঁতে কালি ভাবিলো মানে মই বেনাৰ গিলা চাই থাকো মানে মই গেলি মানে বেনাৰ চাওঁ বেছিকে এনেকুৱা বেনাৰ দিছে কি মাথা আহে যে এনেকুৱা ৰিল আহে এটা মই এইটো নাম দি দিওঁচোন চবেই ইজি হ'ব যে বাবু গানটো যেতিয়া গাইছিল পেডেল মাৰি মানে ইমান শব্দ সহজ শব্দ আমি এতিয়া গানটো গাব পাৰো টান এটা গান এটা মনত ৰাখিব পাৰো কি খাব মোৰ বস্তুটো সৰু কোনো সিমান হেৰি কৰিব নালাগে কিন্তু কথা কি খাব দোকানখন যাচোন ফাষ্ট ফুড খান তাৰ পৰা লৈ আহিবি দেই সেনেকুৱা কিবা এটা হৈ যায় নামটোৱে কিবা আনকমন মানে কি খাব ফাষ্ট ফুড মানে নামটো মুখত আহিলে মানে কিবা পায় কি খাব নেক্সট তোমাৰ পৰিকল্পনা কি মানে পৰিকল্পনা মানে এইটো অকমান টাইম দি পেলাই অকমান কিবা কৰিব পাৰো নেকি চাওঁ তাৰপিছত সেইটোতো কৰিমে মই সেইটো এতিয়া শিকি লৈ লৈছো যিমান পাৰো আৰু শিকিবা বাকী আছে বাৰু অভিনয়ৰ ক্ষেত্ৰত বহুত বাকী আছে বা ব্লগটো আগুৱাই নিব লাগিব তাৰমানে মই টাইমটো ক'ত কেনেকে মেনেজ কৰি কেনেকে কামখিনি কৰি থাকব পাৰো তো কেওফালে মোৰ মনৰ আশা কামখিনি মনত ভাবি থকা কামখিনি সেইখিনিহে চাই আছো মানে আশা কৰো যে তোমাক বহুত জলদি টিভি এতিয়াতো তোমাক মই টিভিত বা মোবাইলতো এনেও দেখুৱেই কিন্তু মানে কোনোবা চিনেমা হওক চিৰিয়েল হওক মানে বহুত জলদি তোমাক আমাৰ অসমীয়া মানে ইণ্ডাষ্ট্ৰিটোত তোমাক দেখা পাম বুলি আশা থাকিলে আৰু যোনে যোনে যদি মোৰ মাধ্যমেদিয়ে হওক যদি কোনোবা শুনি আছে চাই আছে তে মই এইটোৱে বিচাৰিম যে তোমাৰ যিমানখিনি টেলেণ্ট আছে তুমি 1 মিনিটত তুমি কমেডিও কৰিব পাৰা 1 মিনিটত তুমি ট্ৰেজেডিও কৰিব পাৰা তোমাৰ ইমানখিনি অভিজ্ঞতা হৈ গৈছে ইমান বছৰে তুমি যিমানখিনি কাম কৰিলা গতিকে সেই অভিজ্ঞতা হিচাপে কৈছো যে মানে তুমি সেই চান্সটো পোৱাটো মই বিচাৰো আৰু সেই চান্সটো পালে মই বহুত সুখী হ'ম আৰু সকলোৱে চাইও বহুত সুখী হ'ব আৰু যিসকলে চাইছে যিসকলে এতিয়ালৈকে তাৰ চোৱা নাই তাৰ ভিডিঅ'বোৰ চাওক তেতিয়াহ'লে আপোনালোকে নিশ্চয় নিজে গম পাব যে তেওঁ কিমান টেলেণ্টেড হয় গতিকে আজি তুমি যিমানখিনি সময় দিছা তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু তাৰ কাৰণে মই তোমাক এটা সৰু চাই তোমাক সম্বৰ্ধনা জনাম কাৰণ যিহেতু তুমি নিজৰ জীৱনত তুমি নিজে আগবাঢ়িছা যিটো কষ্ট তুমি কৰিছা তাৰ বিনিময়ত আজি তুমি এইখিনি পাইছা যে তোমাক বহুত মানুহে চিনি পায় বহুত ল'ৰা ছোৱালী হওক বুঢ়া মানুহ হওক ডেকা মানুহ হওক চবেই তোমাক চিনি পায় গতিকে সেই হিচাপে এই সম্বৰ্ধনাটো পোৱাটো মানে মই বহুত সৌভাগ্য যে মই তোমাক এইখিনি সম্বৰ্ধনা জনাব পাৰিছো তাৰ বাবে মই নিজে সুখী গতিকে আজি তুমি ইয়াত ইমানখিনি সময় দিছা তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আশা কৰিছো তোমাক আকৌ এনেকে কিবা কিবি তোমাৰ মাজৰ পৰা কথা ওলাই দৰ্শকক মানে দেখুৱাব পাৰিম আৰু বহুত আগলৈ যোৱা গতিকে আমাৰ ফালৰ পৰা এটা মৰমৰ চিন এইটো মৰমৰ চিন
যেতিয়া তুমি ৰাতিপুৱা শুই উঠি চাহ খাবা কফি খাবা আমাক এবাৰ মনত পেলাবা অনুভৱৰ ৰামধেনুৰ ফালৰ পৰা তোমাক এই সম্বোধনাটো জনালো যাতে তুমি বহুত সাকসেস হোৱা বহুত আগলৈকে যোৱা আৰু তেনেহলে দৰ্শক আজি কেনেকুৱা পালে চাব চাই পেলাই আমাক নিশ্চয় জনাব আৰু মই কওঁ নিশ্চয় নিশ্চয় আৰু অনুভৱৰ ৰামধেনু চেনেলটো নতুন হয় আপোনালোক সকলোৱে যাতে মৰম আশীৰ্বাদ দিয়ে আৰু কেতিয়াবা কিবা কিবি ভুল হলে আপোনালোকে কমেন্ট কৰি ক'ব যাতে আমি সেইটো শিকি ল'ব পাৰো আৰু বাইদেউ সকল আগুৱাই নিয়াত সহায় কৰিব আৰু ময়ো আছো এই চেনেলটোত কিন্তু মই ভাবা নাছিলো যে মোকো ল'ব বাইদেৱে কৈছে তা আছোন এনেকৈ কৈছে মই ভাবিছো হ'ব দে কোনোবা গেছ আহিব আৰু মই ইমান হেৰি কৰি থকা নাই যে মই আজি হেৰিব কিন্তু মই একো মানে সদায় সদায় মোৰ ইয়ালৈ আহিলে সি কেমেৰা পিছফালে থাকে কিন্তু তাৰ এটা অভিজ্ঞতা আছে তাৰ এটা জীৱনত সি কিবা এটা নিজে নিজৰ ভৰিত থিয় হ'ব শিকিছে গতিকে তাক এখন মঞ্চৰ নাম হৈছে অনুভৱৰ ৰামধেনু আৰু অনুভৱৰ ৰামধেনু হৈছে যোনে নিজে কষ্ট কৰি নিজৰ ভৰিত থিয় দি সমাজত নিজৰ প্ৰতিষ্ঠা কৰিব পাৰিছে গতিকে সি নিজকে প্ৰতিষ্ঠা কৰিছে তাক যদি মই কেমেৰাৰ সন্মুখত উলিয়াব নোৱাৰো তেনেহলে মোৰ এই মঞ্চৰ কোনো উদ্দেশ্য কোনো অৰ্থই নাই গতিকে সেইভাবে তাক আজি মই মঞ্চ বেক কেমেৰা সাইডৰ পৰা তাক আগলৈকে আনি আপোনালোকক একবাৰ তাৰ মানে জীৱনৰ কি কিমানখিনি অভিজ্ঞতা হি নিজে লৈছে কষ্ট কৰিছে সেইখিনি এবাৰ আপোনালোকক শুনাব বিচাৰিছিলো আৰু তাকে ভাবিলো কিমান দূৰ সক্ষম হৈছে নাজানো কিন্তু আশা কৰিছো তাক চাই থকা যিসকল ব্যক্তি আছে তাৰ মাজতো এনেকুৱা বহুত আছে যোনে হয়তো এই মাধ্যমেৰে আগবাঢ়িব বিচাৰি আছে বা কৰি আছে গতিকে তেওঁলোকক আমি অনুপ্ৰেৰণা ইয়াৰ জৰিয়তে মই অনুপ্ৰেৰণাহে দিব বিচাৰিছো যে চাকৰিটো ডাঙৰ বস্তু নহয় চাকৰিটো কপালত থাকিলে পাব নাপাব কিন্তু নিজৰ যদি আপোনাৰ কিবা এটা কৰাৰ যদি এই নিজৰ ইচ্ছা আছে হেপা আছে আপুনি এদিন নিশ্চয় সাকসেস হ'ব লাগে হেতু আপুনি আজিও হ'ব পাৰে কালি হ'ব পাৰে পৰখিও হ'ব পাৰে গতিকে সাকসেস হ'ব লাগিলে আপুনি নিজে আগবাঢ়িব লাগিব আৰু সেই কাৰণে মই তাক উদাহৰণটো আপোনালোকক দাঙি ধৰিছো আপোনালোকে এনেকে কষ্ট কৰি থাকক এনেকে আগবাঢ়ি থাকক এদিন নিশ্চয় আপোনালোকেও সাকসেস হ'ব গতিকে আজি ইয়াতে সমাপ্তি কৰিছো আৰু নিশ্চয় আৰু বহু জলদি আপোনালোকক আৰু এটা খণ্ডত লগ পাম আৰু এটা নতুন কোনোবা ব্যক্তিক আপোনালোকৰ ওচৰলৈ আনিব পাৰিম যাৰ কথা শুনি আপোনালোকে উপকৃত হ'ব বুলি মই ভাবো গতিকে আজিলৈ আহিছো নমস্কাৰ